Good morning আৰু সকলোকে স্বাগতম জনাইছো নবন্দিতা ব্লগৰ অন্যটি ভিডিঅ'লৈ আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আমি ভালে আছো আৰু দেখিছে চাগে হাঁচটো অকণ বেলেগ ধৰণৰ লাগিছে আৰু ঘৰত আমাৰ যি হকাম আছে পিতাই নোহোৱা সম্পূৰ্ণ এটা বছৰ আৰু আজি সেই এবছৰীয়া মানে বছৰীয়া হকাম আয়োজন কৰা হৈছে বাকি ভকতসকল আহি পালেহি মই ব্লগটো ষ্টাৰ্ট কৰা অকমান দেৰি হৈ গ'ল কাৰণ ইমুনু আৰু মুমুনু দুইটাকে উলুৱাই মেলি আকৌ নিজে ওলাব লগা হয় হেতু কাৰণে আজিকালি মানে অকণ কামবিলাক লেজি হৈ গৈ আছে নোৱাৰো খৰখেদা কৰি বাকি আজি দিনটো ব্যস্ততা ইটো হিতুকে আপোনালোকক দেখুৱাই গৈ থাকিম আমাৰ হকামবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিয়ে যাওঁ কি হয় কি নহয় আৰু মই যেটো হেন্ডেল কৰি থাকিব নোৱাৰিম কেমেৰা হেতু কাৰণে মই ভাগিন বা জুনেন হলে তেওঁলোকক দি দিম তেওঁলোকে কৰি ৰাখিব যি পাৰে তাকে আপোনালোকে চাব আৰু আশা ৰাখিছো আপোনালোকে চাই ভাল পাব বুলি আমাৰ মানে যেটো আহোমৰ নিয়মত হকামবিলাক কৰা হয় কেনেদৰে কি আয়োজন কৰে কেনেকে হয় হেখিনি আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে চাই থাকিব এতিয়া আমাৰ প্ৰথমতে মা প্ৰসাদৰ হৈ আগবঢ়া হ'ব তাৰপিছত পকা হকাম হ'ব যেটো প্ৰথম বছৰীয়া আৰু এতিয়া হেয়া কৰাৰ কাৰণে যা যোগাৰ কৰি আছে পাছফালে সবজি কাটি ৰাখিছে আৰু এইফালে ভাগকে সবজি কাটি থোৱা আছে পিয়াজ বিলাহী আলু কবি ৰঙালাও লাই শাক আৰু এইফালে আছে গাহৰি মাংসটো মেইন আৰু এইখনত মাছ ঢাকি থোৱা আছে যেহেতু আগনাখনে আমাৰ মাছ মাৰিছিলে আমাৰ নিজৰ পুখুৰীতে বৰালি মাছ বহুত পাইছিলে বুলি কৈছে আৰু এইফালে আমাৰ ৰন্ধা মেলা আৰম্ভ হৈ গ'ল আৰু ভিন্দু আমাৰ সকলো লাগিছে বাটে ডাঙৰ ভিন্দু আৰু বিগ ডোজ স্মল মনোজ বিনি সকলো লাগি ৰান্ধিছে এইফালে ভিতৰটো ৰান্ধনি ৰান্ধি আছে ভকতসকলৰ কাৰণে আৰু আমি চাহ দিয়া কাম কৰি আছো চাহ দি আছো মই বিশেষকে বেছি তললে হাওলা মেলা কামবিলাক কৰিব পৰা নাই কাৰণে ওপৰতে যিমানখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো আৰু এইখিনি ৰান্ধনি ভকতসকলৰ কাৰণেহে ৰান্ধি আছে কি কৰি আছা তোমালোকে হৰা মোবাইলত ইমানে ব্যস্ত নাচায় আগতে উৎসৰ্গা কৰিলো এতিয়া আমি প্ৰথম সেৱাটো কৰিছো আৰু এতিয়া আমাৰ প্ৰথম হকামটো শেষ হৈছেগে মানে এতিয়া মা প্ৰসাদ মানে মিলাব লৈছে আৰু বাকিখিনি আপোনালোকক দেখাই দিব এজনী আমাৰ ডাঙৰ বা না কৈছো এতিয়া আহি পালেহি গুৱাহাটীৰ পৰা পৰহিনানে সৰুজনী কাজু টুনু লৈ আহিবলৈ কোৱা আছে বুলি কোৱা যেহেতুকে আমাৰ দুটা হকাম হেতু কাৰণে প্ৰথম হকামটো কৰি ভকতসকল বাহিৰৰ পৰা আহেগৈ আৰু তাত চাকি নতুনকৈ পাতি দিয়া হয় আৰু এতিয়া ভকতসকল এজনকে আকৌ ভিতৰলৈ সোমাইছে যিহেতু এতিয়া পকা হকাম আছে হেতু কাৰণে আৰু তেওঁলোকে তাত গৈ পিনে আকৌ নতুনকৈ অহা নিচিনা কৰি আহি আকৌ তাত গৈ আসন লৈ গৈ মানে আৰু এইবিলাক আলহী ভাগে আহি আছে গুৱাহাটী বৌ তেওঁলোকে আজি যাবগৈ হেতু কাৰণে মাত লগাবলৈ আহিছে আৰু এতিয়া ভকতসকল আকৌ নিজৰ জেগাত বহিলেগৈ আৰু এইফালে ঢকুৱাখানাৰ ভকতনিও পালেহি ভাল লাগিলে তেওঁ অহাৰ কাৰণে এইখিনি বহুত ধন্যবাদ দিছোঁ তেওঁ যে ইমান মাততে ফোনৰ যোগেদি মাততে আহি পালেহি হেতু কাৰণে আৰু এইপিনে ভকতসকল বহিলে আমাৰ এইপিনে আকৌ বুধমাহ খাই শেষেই কৰা নাই বাকি আমি পলিগালে পৰা বুধমাহত ব্যস্ত আৰু এইফালেও আমাৰ খানা লাহে হৈছেগে এখন সবজি হৈয়ে গ'ল
আৰু বাকী ৰান্ধি আছে। এতিয়া আকৌ আইসকলে মানে সেৱা লৈছে, যিহেতু এতিয়া সাজৰ বাতি লগাব লাগিব, সেইটো কাৰণে তেওঁলোকে প্ৰথমতে সেৱা কৰি লৈছে। আৰু প্ৰত্যেকবিলাকৰ নিয়ম বেলেগ হ'বও পাৰে, আমাৰ ইয়াত নিয়মবিলাক এনেকুৱাই হৈ যায়, আপোনালোকে চাই থাকিবচোন। আৰু প্ৰত্যেকে সেৱা ল'ব, সেৱা লোৱাৰ পিছতহে বাকী সাজৰ কামবিলাক মানে আৰম্ভ কৰিব। এতিয়া সেই চাকিকৰণী পতা বুলি কয়, মানে চাকিখন মানে নতুনকৈ পাতিছে। আৰু এতিয়া সাজৰ যিহেতু পাতিব লাগিব, সাজ যিগৰাকীয়ে বাকিব, যিগৰাকীয়ে চাকিব সেইগৰাকীকো নাম দি মতা হয়, ৰোহিণী বুলি কয় তেওঁক। আৰু এইপিনে আমাৰ বাহিৰৰ খানাৰ কাৰণে যা যোগাৰ হৈ আছে, আৰু ভিতৰো এতিয়া এয়া সাজ চকা পৰ্ব আৰম্ভ হৈছে। সেইগৰাকী আমাৰ খুৰীদেউ, যিগৰাকীয়ে চাকি আছে, ইয়াত মায়ে কলহ উলিয়াই দিছে, ভাগে ভাগে নি কলহবিলাক চাকিবগৈ। এতিয়া কলহ চকাৰ পিছতে মানে বাতিবিলাক ধুনীয়াকৈ সজাই দিয়া হৈছে। আৰু এয়া প্ৰথমটো কলহ ভাগিছে, আৰু সেনেকৈ দ্বিতীয়টো কলহ, তৃতীয়টো মানে কেইবাটাও বুলন দিয়া হয় যে, সেইটো কাৰণে মানে কেইবাভাগেও মানে সাজ বহুতখিনি দৰকাৰ হয়। আৰু বাহিৰতো যিহেতু ভকতসকলক খুৱাব লাগিব, আলহী ভকতক। আৰু এইফালে ধুনীয়াকৈ পাতেদি ঢাকি মানে সাজৰ বাতিবিলাক ঢাকি ধুনীয়াকৈ তেওঁলোকে সজাই লয়। আৰু সকলোৱে কিন্তু এই কামখিনি কৰোঁতে আইসকলে অকণো হেমাহি নকৰে, প্ৰত্যেকগৰাকীয়ে মানে লাগি ভাগি কামবিলাক কৰিবলৈ চেষ্টা কৰে। আৰু আমাৰ যিটো সমাজত আমি চলি আছোঁ, সেই সমাজখনত মানে প্ৰত্যেকগৰাকী মানুহে মানে গোটেইখিনি নিয়ম কানুনৰ মাজেদিয়ে চলি অহা, সেইটো কাৰণে কোনো এই কামৰ প্ৰতি এলাহ নকৰে। সকলোৱে লাগি ভাগি কামটো মানে সোনকালে ভালদৰে কৰি যাবৰ কাৰণে চেষ্টা কৰে। আৰু ইয়াত চাকিৰ পিছত এগৰাকীকৈ লাইন পাতি বহি যায়, মানে শাৰী পাতি। আৰু প্ৰত্যেকগৰাকীয়ে নিজৰ নিজৰ হাতত এটা মানে এবাতি সাজ আৰু প্লেট বা যিকোনো পাততে হওক, পাতত ল'লে আজিকালি পৰি যায় কাৰণে প্লেট দিয়ে, আগতে পাততে লৈছিলে বোলে, মানে চব্জি লয়। আৰু আমাৰ প্ৰথম চব্জিকণ মাছৰে আহে, তাৰপিছতহে মাংস ব্যৱহাৰ কৰে। আৰু আমি মৃতকৰ সকাম পাতিলে মেলিলেও আমাৰ ঘৰত যিহেতু চুকত দিয়া বা বিহুত চুকত দিয়া বুলি কয়, বা মৃতকৰ চাকি জ্বলোৱা বুলি কয়, তেতিয়াও আমাৰ মাছৰেহে কামটো কৰে মানে। সেইটো কাৰণে প্ৰথম সকামটো মাছেৰে কৰিব। এতিয়া কি ধুনীয়াকৈ তেওঁলোকে শাৰী পাতি ল'লে দেখিছেনে? মাজৰ জেগাডোখৰ খালী ৰাখিছে, কাৰণ তালৈ এখন বেলেগকৈ থালি লৈ আহিছে। তাত কি আনিছে, ভাত আৰু কিবা এনেকৈ সজাই আনে নেকি, মই বিশেষ নেদেখিলোঁ, সেইটো কাৰণে মই নাজানিলোঁ। আৰু তেওঁলোকে এতিয়া সকলোৱে তাত সেৱা ধৰিব। আৰু ধুনীয়াকৈ চাকিৰ পিছত এজনকৈ মানে এগৰাকীকৈ মানে বাতিবিলাক দি যায়। আৰু সেই মাজত বহি থকা ভকতগৰাকীয়ে, মানে ভকতজনে তেওঁ বাতিবিলাক ধুনীয়াকৈ সজাই দিয়ে। আৰু চাকিৰ পিছত সজাই পিনে তেওঁলোকে আকৌ সেৱা ধৰে। আৰু তেওঁলোকে সেৱা ধৰোঁতে লগতে আমিও মানে সেৱা কৰিব লাগে, যিহেতু এইটো আমাৰ সকাম হয়, সেইটো কাৰণে। তাৰপিছত আমিও সেৱা ধৰোঁ, আৰু তাৰপিছতহে মানে বাতিবিলাক ভাগে ভাগে তেওঁলোকে মানে হাতত লৈ, প্ৰত্যেকে নিজৰ নিজৰ বাতিবিলাক হাতত লৈ পিনে প্ৰত্যেকজন ভকতৰ আগতে তেওঁলোকে দিয়েগৈ। আৰু সাধু কি কাৰণে দুটা বাতি দিয়ে মই নাজানো, দুফালে দুগৰাকী যায়, সেইটো মই বিশেষ জ্ঞাত নহয় কি কাৰণে দিয়ে। দুফালে দুটা বাতি লৈ যায়, আৰু বাকীসকলে নিজৰ নিজৰ বাতিবিলাক ভকতৰ আগে আগে লৈ তেওঁলোকে মানে সাজৰ নাম গোৱা বুলি কয়, সাজৰ নাম গাই তেওঁলোকক মানে সাজ খুৱাই দিয়ে। আৰু সেইটো আমাৰ নিয়ম, সাজৰ নামখিনি শুনিবলৈও ভাল লাগে। আৰু এইফালে মায়ে ডাঙৰ জোঁৱাইক আৰু মাজু জোঁৱাইকক সাজৰ বাতি দিছে, মানে থালি সজাই পিনে দিছে। সাজৰ বাতি বুলি কয়, আৰু মৃতকৰ বাতি এনেকৈ কয়, এই সজাই মেলি দিছে তেওঁ। আৰু আমাৰ পিছফালেও সাজৰ মানে ৰিচিপশ্যন চলি গৈছে, লগতে ভাতো হ'ব, বাহিৰত ভাতো খাব পাৰিব। এইফালে ৰান্ধনীক এক্সট্ৰাকৈ আহি পিনে মানে আইগৰাকীয়ে মানে বাতি দিয়েহি, আৰু এইটো তেওঁলোকৰ নিয়ম। প্ৰত্যেকবিলাক নিয়ম আমি বিশেষকৈ নাজানো, সেইটো কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, এই নিয়মবিলাক চাই থাকিবৰ কাৰণে, জানিবৰ কাৰণে। আৰু এইফালে
সকলো ভকত আহি বাহিৰতে কথা পাতি আছে এইফালেও আইসকলক মানে দিছে আৰু সাজ নোখোৱাসকলে চব্জিকে খাইছে খেতি সকলোৱে এতিয়া মানে সোৱাদ লাগিছে আৰু ইয়াতো কিবা বুলন আছে প্ৰথম বুলন ছেকেণ্ড বুলন এইখিনি ইমান মই বিশেষ নাজানো এই বাহিৰলৈ এতিয়া সাজ আহি গ'ল আৰু আমাৰ এইফালে অকণি অকণি পোৱালিখনকো ভাত দিবৰ কাৰণে যা যোগাৰ কৰা হৈছে আৰু এতিয়া ইয়াতো ভাত দি দিয়া হৈছে ডাঙৰসকলে সাজ খাইছে সৰুসকলে ভাত খাইছে এইপিনে আলহীও আহি আছে আৰু পাছফালে ৰিচিপশ্যন আমাৰ ষ্টাৰ্ট হৈ গ'ল দেই এতিয়া পাছফালে আমাৰ এজন এজনকৈ খুৱাই খুৱাই আজৰি হৈছে আৰু এইফালে ভকতসকলে আনন্দৰে নাম গাইছে শুনকচোন আৰু এতিয়া আমাৰ ভকতসকলে ভাত খাইছে আইসকলে এতিয়াহে ভাত খাইছে মানে ভকত খাই যোৱাৰ পিছত হ'ব পাৰে আৰু আমাৰ এয়া শেষৰ কোটা শেষৰ কোটা মানে সেইটো কাৰণে লাষ্টত উঠিছো